নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গৈছে। জলপথ বিভাগৰ পৰা কিছুমান চাকৰি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰিছে জলপথ বিভাগৰ ফালৰ পৰা। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৰে ভেকেঞ্চি আছে। সেইবাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে 10 পাছৰ বাবে ভেকেঞ্চি হ'ব, 12 পাছৰ বাবে ভেকেঞ্চি হ'ব, গ্ৰেজুৱেশ্যনৰ ভেকেঞ্চি হ'ব। যদি আপোনালোকে স্কিপ কৰি চাই আপোনালোকৰ যিটো কোৱালিফিকেশ্যন যে ভেকেঞ্চিখিনি লাভ নকৰিব। আৰু ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনি আছে সহায়ক, পিয়ন, চকীদাৰ, MTS, একাউণ্ট, ড্ৰাইভাৰ এনেকুৱা ধৰণৰ আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। আপোনালোকক সকলো কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'ৰ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধুৱে জবৰ আপডেটসমূহ পাই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে অৰ্গেনাইজেশ্যন নেমটো দেখিছে ইনলেণ্ড ৱাটাৰৱে অথৰিটি অফ ইণ্ডিয়া, যিটো ভাৰতীয় জলপথ আছে তাৰ পৰা আপোনালোকৰ চাকৰিখিনি মুকলি কৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাইছে 10 পাছ 12 পাছ এক্সেপ্টাৰ সকলো ধৰণৰ কোৱালিফিকেশ্যনৰ কাৰণে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব আৰু এপ্লাই মোড হৈছে অনলাইন যোগে আবেদন কৰিব। নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদন কৰিব মই সেই কথা আপোনালোকক প্ৰচেছটো কৈ দিম, আৰু আপোনালোকৰ কি ডকুমেণ্টছ লাগিব মই সেই কথা জনাই দিম, আৰু কোনটো কোৱালিফিকেশ্যনৰ কাৰণে কিমান ভেকেঞ্চি হয় সেই কথা মই আপোনালোকক জনাই দিম। ইয়াত আপোনালোকে দেখি আছে ইনলেণ্ড ৱাটাৰৱে অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰিছে। শ্বৰ্টকৈ আপোনালোকক কোৱা হয় IWAI পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। ভাৰতৰ আভ্যন্তৰীণ জলপথত চাকৰি আছে সহায়ক, ষ্ট'ৰ কিপাৰ, একাউণ্ট অফিচাৰ, ষ্টাফ গাড়ী চালক, MTS এনেকুৱা ধৰণৰ আপোনালোকক বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। পিয়ন, চকীদাৰ, আৰু দৰমহা আপোনালোকৰ 35,000 টকাকৈ আপোনালোকক দিয়া হ'ব বুলি ইয়াত উল্লেখ কৰি দিছে। এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি হয়। যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি আহি গৈছে। আৰু এপ্লাই আপোনালোকে অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই। মই আপোনালোকক জনাইছোঁ নিজৰ মোবাইলৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভেকেঞ্চিসমূহ আপোনালোকৰ ডিটেইলছত আলোচনা কৰাব, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এই ভেকেঞ্চিখিনি আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, আৰু এপ্লাই আপোনালোকে অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই। আপোনালোকে দেখিব পাইছে এছিষ্টেণ্ট ডাইৰেক্টৰ ইঞ্জিনিয়াৰৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। ইয়াৰ কাৰণে লেভেল 10 দৰমহা দিব 56,000 to 1,77,500 পৰ্যন্ত। আৰু ভেকেঞ্চি আপোনালোকে UR কেটেগৰীৰ কাৰণে আছে, সকলো কেটেগৰীৰ কাৰণে আছে। এছিষ্টেণ্ট হাইড্ৰজেনিক ছুপাৰভাইজাৰৰ কাৰণে ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকৰ 56,000 পৰা 1,77,000 পৰ্যন্ত দিয়া হ'ব। লাইচেঞ্চ ইঞ্জিন ড্ৰাইভাৰ ইয়াৰ কাৰণে আপোনালোকে দেখিব পাৰিছে 35,000 পৰা 1,12,000 দিয়া হ'ব। আৰু ইয়াৰ কাৰণে অৰ্হতা মাত্ৰ 10 পাছ হয়, আৰু এখন ড্ৰাইভিং লাইচেঞ্চ প্ৰয়োজন হ'ব। জুনিয়ৰ একাউণ্ট অফিচাৰ ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকৰ পে লেভেল দিয়া হ'ব 35,000 পৰা 1,12,400 পৰ্যন্ত। আৰু ড্ৰেট কণ্ট্ৰল অপাৰেটৰ আছে, ড্ৰেছ কণ্ট্ৰল অপাৰেটৰ ইয়াৰ কাৰণে আপোনালোকৰ 35,000 পৰা 1,12,400 পৰ্যন্ত দিয়া হ'ব। এজ লিমিট দিয়া আছে 30 years। ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে UR কেটেগৰী আছে, OBC কাৰণে ৰিজাৰ্ভেশ্যনো আছে, EWS কাৰণে ৰিজাৰ্ভেশ্যন পাব। আৰু আপোনালোকে দেখিব পাৰিছে ষ্ট'ৰ কিপাৰ, এইটো আপোনালোকে গম পায় ষ্ট'ৰ কিপাৰ কাৰণে মাত্ৰ 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। 25,000 পৰা 81,000 পৰ্যন্ত আপোনালোকে দৰমহা পাব। এজ লিমিট 25,000 দিয়া আছে। আপোনালোকে দেখিব পাৰিছে এজ লিমিট 35 years। ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে UR কাৰণে এটা, SC কাৰণে এটা, আৰু ST কাৰণে এটাকৈ আপোনালোকে দেখিব পাব। এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি মুকলি কৰিছে। ষ্টাফ কাৰ ড্ৰাইভাৰৰ কাৰণে আপোনালোকে গম পায় ষ্টাফ কাৰ ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে মাত্ৰ 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। 19,000 পৰা 63,200 টকা পৰ্যন্ত আপোনালোকে পাব। এজ লিমিট আছে 30 years। ভেকেঞ্চি আছে আপোনালোকে দেখিব পাৰিছে মাষ্টাৰ 3rd ক্লাছৰ কাৰণে আছে লেভেল 2, আৰু ইয়াত আপোনালোকৰ 19,900 পৰা 61,200 টকা পৰ্যন্ত। এজ লিমিট 30 years। ভেকেঞ্চি আপোনালোকে UR কেটেগৰীৰ কেন্দ্ৰীয় আবেদনসমূহ কৰিব পাৰিব। সকলোৰ কাৰণে আবেদন মুকলি কৰিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড আবেদন কৰিব পাৰে। আৰু MTSৰ কাৰণে বেছি ভেকেঞ্চি আছে। MTSটো হৈছে আপোনালোকৰ 10 লেভেলৰ ভেকেঞ্চি। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব MTSৰ কাৰণে। দৰমহা আপোনালোকৰ 18,000 পৰা 56,900 টকা পৰ্যন্ত আপোনালোকে লাভ কৰিব পাৰিব। এজ লিমিট 18 পৰা 25 বছৰ। ভেকেঞ্চি আপোনালোকে দেখিছে 11টা, এটা সৰ্ববৃহৎ নিযুক্তি বুলি ক'ব পাৰি। আৰু আপোনালোকৰ এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড আবেদনসমূহ কৰি ল'ব পাৰিব। MTSৰ ভেকেঞ্চিৰ ক্ষেত্ৰত এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি মুকলি কৰি দিছে। টেকনিকেল এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকৰ 35,000 পৰা 1,12,000 পৰ্যন্ত দৰমহা দিব। এজ লিমিট 30 years। ভেকেঞ্চি আপোনালোকে 4টা দেখিব পাৰিছে। UR কাৰণে 2টা, OBC কাৰণে এটা, আৰু ST কাৰণে এটাকৈ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি আহিছে।
যদি আপোনালোকে আবেদন বৰ্তমানলৈকে কৰা নাই কৰি ল'ব বা আদাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত কেণ্ডিডেটজন আপোনালোকৰ চিটিজেন অফ ইণ্ডিয়ান হ'ব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো কোৱাৰ ধৰণে মই যেনেদৰে কৈছোঁ এইটো চাব পাৰে নহ'লে আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব তাতো আপোনালোকে ভিজিট কৰি এডভাৰটাইজমেণ্ট ডাউনলোড কৰি ভালদৰে যদি আপোনালোকে এডভাৰটাইজমেণ্টৰ কোৱালিফিকেশ্যন মিলে তেতিয়া আবেদনসমূহ কৰিব পাৰিব আবেদনসমূহ www.iwai যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব সেইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয় যদি আপোনালোকে আবেদন কৰা নাই আবেদনসমূহ কৰি ল'ব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে